নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে গমেই পাইছে মই ইয়াৰ আগৰ ভিডিঅ'টোত যিহেতু মই হাঁহ পোৱালি পালনৰ সম্পৰ্কে ভিডিঅ' দিছিলোঁ, যিহেতু আপোনালোকে যথেষ্ট এই ভিডিঅ'টোত সঁহাৰি জনাইছিলে। পুনৰ মই সেই হাঁহ পোৱালি কেইটানো কিমান ডাঙৰ হৈছে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকক মই আগৰ ভিডিঅ'টোতে জনাইছিলোঁ যে 5 জুলাই তাৰিখে মোৰ 12টা হাঁহ পোৱালি ওলাইছিলে উমনি দিয়াৰ পৰা। যিহেতু মই হাঁহ পোৱালিখিনি কিনি অনা নাই, ঘৰতে উমনি দি উলিয়াইছোঁ। 5 তাৰিখে ওলাইছিলে 12টা, 7 তাৰিখে ওলাইছিলে পুনৰ 7টা আৰু 9 তাৰিখে পুনৰ ওলাইছিলে 3টা। 12 7 19 আৰু 19 3 22। বৰ্তমান মোৰ হাঁহ পোৱালিৰ সংখ্যা 22টা আছে। আৰু এই 22টা হাঁহ পোৱালি বৰ্তমান মই একেলগেই ৰাখিছোঁ, যিহেতু দুদিন 4 দিনৰ অগা পিছা, গতিকে বিশেষ একো অসুবিধা হোৱা নাই, প্ৰায়কেইটা সমান। তথাপিতো যিকেইটা হাঁহ পোৱালি 5 তাৰিখে ওলাইছিলে সেই হাঁহ পোৱালিকেইটা অকণমান ডাঙৰ, আৰু 7 তাৰিখে ওলোৱা বা 9 তাৰিখে ওলোৱা হাঁহ পোৱালিকেইটা অকণমান তাতকৈ সৰু, যিহেতু প্ৰায় সমানেই মিলি গৈছে। আৰু এই হাঁহ পোৱালিকেইটাক মই প্ৰথমৰ পৰাই ব্ৰইলাৰৰ যিটো সৰু দানা, সেই দানাটো খুৱাই আছোঁ। আপোনালোকে ধৰিব পাৰিছে কি সুন্দৰকৈ খাই আছে। আৰু সকলোকেইটা হাঁহ পোৱালিয়ে যথেষ্ট টনকিয়াল। আৰু এই হাঁহ পোৱালিকেইটাক মই এতিয়ালৈকে কোনো দৰৱ ব্যৱহাৰ কৰা নাই। আৰু মই ভাবিছোঁ পাৰিলে ইহঁতক কেলছিয়াম আৰু ভিটামিনৰ অকণমান দৰৱ খুৱাব লাগিব। যিহেতু সৰুতে হাঁহ পোৱালিবিলাকৰ যদি ভিটামিনৰ অভাৱ হয়, তেন্তে লেঙুৰা বা সিহঁতৰ ইটোক খুটা বেমাৰ আৰম্ভ হ'ব পাৰে। যিহেতু সেইবিলাক মই বৰ্তমান দেখা নাই, তথাপিও সিহঁতক অকণমান কেলছিয়াম আৰু ভিটামিনৰ প্ৰয়োজন হ'ব বুলি মই অনুভৱ কৰিছোঁ। এয়া আপোনালোকে ধৰিব পাৰিছে, মই ব্ৰইলাৰৰ সৰু দানাটো দিছোঁ আৰু অকণমান পানী দিছোঁ। কিন্তু হাঁহ পোৱালিবিলাকক পানী দিলে সিহঁতে যথেষ্ট ভিজি যায় আৰু জুৰুলি জুপুৰি হয়। সেইটো কাৰণে 15 দিনমানলৈকে হাঁহ পোৱালিক আমি কমকৈ পানী দিব লাগে। পানীটো যদি বেছিকৈ সিহঁতৰ গাত লাগে, তেতিয়াহ'লে সিহঁতি অকণমান দুৰ্বল হ'ব পাৰে। এয়া আপোনালোকে ধৰিব পাৰিছে। আৰু যিসকল যুৱক যুৱতী বৰ্তমানেও ঘৰতে আছে, এনেই আছে, বা গৃহিণীসকল যদি কোনোবা এনেই ঘৰুৱা কামতে ব্যস্ত আছে, তেওঁলোকেও এইদৰে হাঁহ পোৱালি উলিয়াই ঘৰতে পুহিব পাৰে, প্ৰতিপালন কৰিব পাৰে। আৰু ইয়াৰ পৰাও যথেষ্ট এটা লাভ হ'ব বুলি মই অনুভৱ কৰিছোঁ। এয়া ধৰিব পাৰিছে আপোনালোকে, মই এটি বাঁহৰ সজাত সিহঁতক ভৰাই ৰাখিছোঁ। যিহেতু মই 15-20 দিনমানলৈকে মই যিহেতু নেমেলোঁ, আৰু সাধাৰণতে মই আবদ্ধ পদ্ধতিতে এই হাঁহ পোৱালিখিনি পুহিম বুলি ভাবিছোঁ। আৰু যিহেতু হাঁহ পোৱালিবিলাক মেলি যদি দিওঁ, সিহঁতৰ সংখ্যা হয়তো কমি যাব পাৰে, পৰটোকোলাই নিব পাৰে, নেউলে নিব পাৰে। সেইটো কাৰণে মই ভাবিছোঁ যে ঘৰতে এনেকৈ আবদ্ধ পদ্ধতিতে পুহিম আৰু ব্ৰইলাৰৰ দানা, ভাত আদি খুৱাম। এয়া দেখিছেনে কি সুন্দৰভাৱে খাই আছে ব্ৰইলাৰৰ দানা। আপোনালোকক দেখুৱাইছোঁ। প্ৰথম ভিডিঅ'টোতকৈ এতিয়া বৰ্তমান এই ভিডিঅ'টোত যথেষ্টকণ ডাঙৰ হৈছে। পহিলা ওলোৱা হাঁহ পোৱালি কেইটাতো যথেষ্ট ডাঙৰেই হৈছে। আৰু সৰুতে ইহঁতক যথেষ্ট খাবলৈ দিব লাগে, তেতিয়াই ইহঁতৰ স্বাস্থ্য ভাল হয়, বেমাৰ আজাৰে ইহঁতক আক্ৰমণ কৰিব নোৱাৰে। কি সুন্দৰকৈ খাই আছে দেখিছে আপোনালোকে। অকণমান ব্ৰইলাৰৰ দানা খাই পুনৰ সিহঁতে পানী খায়হি। এই হাঁহ পোৱালিকেইটাত কিমান খৰচ হৈছে মই এই ভিডিঅ'টোত নদখুৱাওঁ। ভৱিষ্যতে আকৌ যেতিয়া মই ভিডিঅ' দিম, তেতিয়া হাঁহ পোৱালিক এতিয়ালৈকে কিমান খৰচ হৈছে মই আপোনালোকক দেখুৱাই যাম। যিহেতু মই হিচাপ ৰাখি গৈছোঁ, কিমাননো লাভ হয় এই হাঁহ পোৱালিকেইটাৰ পৰা মই আপোনালোকক দেখুৱাই যাম। কিন্তু লাভ লোকচানৰ পিছৰ কথা, এনেদৰে যদি ঘৰত কিবা এটা পোহা হয় খুব ভাল লাগে।
ৰাতিপুৱা সময়টো আৰু দিনটো ইহঁতৰ লগতে ব্যস্ত হ'ব পাৰি আৰু সৰুতে ইহঁতক যথেষ্ট মৰম লাগে। এয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ এই যিটো বাঁহৰ সজা বনাইছোঁ, ডাঙৰ হোৱাৰ লগে লগে হয়তো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ম। সেইকাৰণেও চিন্তা হৈছে ডাঙৰ এটা গঁৰাল কেনেদৰে বনাব পাৰোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকক ইমানেই দেখুৱাইছোঁ। ভৱিষ্যতে যিবিলাক ভিডিঅ' আহিব, মই খৰচ কিমান হৈছে সেইবিলাক দেখুৱাম আৰু হাঁহ পোৱালিবিলাক কেনেদৰে গ্ৰোথ হৈছে এই সকলোবিলাক দেখুৱাই থাকিম। আপোনালোকে হাঁহ পোৱালি পুহিব বিচাৰিলে কমেণ্ট কৰি জনাব। আজিৰ এই ভিডিঅ'টো আৰু মই বিশেষ দীঘলীয়া নকৰোঁ, এইখিনিকে দেখুৱাই আজিৰ এই ভিডিঅ'টো মই সামৰণি মাৰিব বিচাৰিছোঁ। ভৱিষ্যতে আপোনালোকক হাঁহৰ প্ৰতিপালনৰ বিষয়ে এনেদৰে ভিডিঅ' দি থাকিম। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।